हेलो एवरीवन আকৌ নতুন এটা ভিডিঅ'ত ম্যাথছৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজি আমি 1.2 যিবিলাক অংক আছে সকলোবিলাক শেষ কৰিম আৰু ইয়াৰ লগতে ইয়াৰ আগৰ 1.2 ৰ আগৰ এক্সাম্পলৰ অংকখিনিও কৰিম কাৰণ এইবিলাক বেছি ইম্পৰ্টেন্ট হয়। √2 সংখ্যা ৰেখাত বহুৱাব লাগে, √3 সংখ্যা ৰেখাত বহুৱাব লাগে, এই দুটা বাৰে বাৰে ৰিপিট হৈয়ে থাকে আৰু √5 টো আছে অনুশীলনী আছে, এইটো অনুশীলনীত পামে एक्सरसाइज। तो 1.2 स्टार्ट करार आगते आमी काली जे तुम्हालोक एटा होमवर्क दिसिलो মই होमवर्क तो দিয়া নাছিলো কৈ দিছিলো তথাপি তোমালোকে কৰিছা নাই নে নাই নাজানো। যিয়ে যিয়ে কৰা নাই হিয়ে সলিউশনটো চাই লব পাৰা, যিয়ে যিয়ে কৰিছে তথাপি চালে হল, চালে তো আর কোনো প্রবলেম নাই না, তোমাৰে ভাল হ'ব। কি আছিল কালি যেটো হোমৱৰ্ক দিছিলো হেতু আছিল 1.1 অনুশীলনীৰ কি 3 নম্বৰ অংকটো হোমৱৰ্ক দিয়া হৈছিল। কি আছিল 3/5 और 4/5 মাজৰ 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। কালি যেটো 3 और 4 মাজৰ 6টা পৰিমেয় সংখ্যা যেনেকৈ উলিয়াইছিলো সেম নিয়ম একে কনসেপ্ট লাগে। তো আহক বলা আমি সলিউশনটো স্টার্ট কৰো। কি দিছে 3/5 और 4/5 মাজৰ 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। কেনেকৈ লিখিম একদমত আহিলে 3/5 और 4/5 মাজৰ 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ হলে 3/5 আৰু 4/5 লব আৰু হৰৰ লগত ক্ৰমে 5 + 1 = 6 এৰে পূৰণ কৰিব লাগিব। কি কৰিব লাগিব? এই দুটাৰ মাজত যিকোনো পৰিমেয় সংখ্যাৰ যদি যিকোনো দুটা পৰিমেয় সংখ্যাৰ যদি যিকোনো দুটা সংখ্যাৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াব কয় তেনেহলে তোমালোকে কি কৰিবা, যিমানটা উলিয়াব কৈছে তাৰ লগত 1 প্লাস কৰিবা। 1 প্লাস কৰাৰ পিছত সংখ্যা দুটাৰ যি দুটা সংখ্যাৰ উলিয়াব কৈছে সেই সংখ্যা দুটাৰ হৰ আৰু লব আৰু হৰ উভয়ৰ লগতে কি কৰিবা, যিমানটা উলিয়াব কৈছে তাৰ লগত 1 প্লাস কৰি পোৱা সংখ্যাৰে পূৰণ কৰি দিবা। তেতিয়া আৰামত এনসাৰটো উলিয়াই যাব। আমাক কিমানটা উলিয়াব কৈছে? 5টা উলিয়াব কৈছে। সেই কাৰণে আমি 5 + 1 = 6 এৰে লব আৰু হৰক পূৰণ কৰিম। তো 6 এৰে আমি 3/5 লব আৰু হৰৰ লগত পূৰণ কৰিলে পাও 3 × 6 সোয়া লব আৰু হৰৰ লগত 6 এৰে ইনটু কৰি দিছো। ইনটু কৰি দি আমি কি পাইছো 3 × 6 = 18, 5 × 6 = 30 আৰু 4/5 লগত 4 আৰু 4/5 লগত 6 4/5 লগত 6 এৰে হৰণ কৰি আমি কি পাইছো 24/30। এতিয়া আমাক কি উলিয়াব কৈছে, মেইন মোটিভটো কি, আমাক পৰিমেয় সংখ্যা উলিয়াব লাগে এই দুটা সংখ্যাৰ মাজত। আমি এতিয়া এই দুটাক যদি আকৌ পুনৰ 6 এৰে কাটো তেনেহলে আমি 3/5 আৰু 4/5 পাম। গতিকে এই দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়ালে আমি 3/5 আৰু 4/5 এর মাজৰ পৰিমেয় সংখ্যা পাম। তো আমি যে এতিয়া এই দুটা সংখ্যা পালো, এই দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা কি হ'ব 19/30, 20/30, 21/30, 22/30 আৰু 23/30 হ'ব। গতিকে 3/5 একদমত লিখিবা এতেকে 3/5 আৰু 4/5 এর মাজৰ 5টা পৰিমেয় সংখ্যা হল 19/30, 20/30, 21/30, 22/30 আৰু 23/30। মুঠতে যদি যিকোনো দুটা সংখ্যা দিয়া থাকে আৰু সেই দুটা সংখ্যাৰ মাজত কিমানটা দুটা সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে, যদি কয় 5টা পৰিমেয় সংখ্যা উলিয়াবা তেনেহলে তোমালোকে কি কৰিবা 1 প্লাস কৰি দিবা। 1 প্লাস কৰি দি যিটো সংখ্যা আহিব মানে 6 আহিব, এই 6 এৰে হৰ আৰু লবক বা লব আৰু হৰক 6 এৰে ইনটু কৰি দিবা, দিলে এনসারটো আহি যাব। যিকোনো সংখ্যা যিমানটা উলিয়াব কব তাৰ 1 বেছি 1 যোগ কৰি যিটো সংখ্যা হ'ব তাৰ হিটো সংখ্যাৰে হৰ আৰু লবক পূৰণ কৰিব লাগিব। তো এইটোই আছিল আমাৰ কালিৰ দিয়া হোমৱৰ্কটো। তো এতিয়া আমি আমাৰ আজিৰ ক্লাসটো স্টার্ট কৰো। আজিৰ মেইন মোটিভ 1.2 শেষ কৰিব লাগিব আৰু ইয়াৰ আগৰ অনুশীলনীখিনি কি এক্সাম্পলখিনি কৰিব লাগিব। তো আহক আমি দেখো কি দিছে, চাও কি দিছে। দিছে যে উদাহরণ 3 কি দিছে, সংখ্যা রেখাত √2 অবস্থান নির্ণয় করা। সংখ্যা রেখাত √2 অবস্থান নির্ণয় করা। √2 আসলতে এটা অপরিমেয় সংখ্যা, এইটো আমাক সংখ্যা রেখাত বহুৱাব লাগে। কেনেকৈ আমি বহুৱাম সেইটো কৰি আছো। কোৱেশ্চনটো লিখি লও, সংখ্যা ৰেখাত
সংখ্যা রেখাত √2 অবস্থান নির্ণয় করা। নির্ণয় করা সংখ্যা রেখাত √2 অবস্থান নির্ণয় করা। আমাক সংখ্যা রেখাত √2 অবস্থা সংখ্যা রেখা চিনি পোৱা নাই? সংখ্যা রেখা হল এটু সংখ্যা রেখা কয়। ইফালে থাকিব আমার বাওফালে থাকিব আমার নেগেটিভ সংখ্যাসমূহ, ঋণাত্মক সংখ্যাসমূহ -1 -2 -3 আৰু সফালে থাকিব আমাৰ পজিটিভ সংখ্যাখিনি মানে ধনাত্মক সংখ্যাখিনি থাকিব 1 2 3 এইটোকে সংখ্যা ৰেখা বুলি কোৱা হয়। আশা কৰিছো তোমালোকে সংখ্যা ৰেখাটো চিনি পোৱা। ইয়াত আমাক √2 অৱস্থা √2 কি কৰিব লাগে অৱস্থান নিৰ্ণয় কৰিব লাগে। তো তোমালোকে চোৱা সলিউশন দি লিখিবা √2 আমি এনেকুৱাকৈ লিখিব পাৰো নে নাই? √2 এটো √2 হয়। √2 আমি এনেকুৱাকৈ লিখিব পাৰো 1 স্কয়ার প্লাস 1 স্কয়ার 1 স্কয়ার প্লাস 1 স্কয়ার কৰিলে আলটিমেটলি √2 আহিব। সোৱা তোমালোকে 1 স্কয়ার কৰিলে আহে 1 স্কয়ার কৰিলে 1 এটো কিমান আহিল √2 আহিল। 1 এনেকুৱাকৈ লিখিব পৰা যায় আমি চালো। এইটো আকৌ পাইথাগোৰাছৰ থিওৰাম হৈছে নেকি তোমালোকে সোৱাটো কৰ্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। এটো পাইথাগোৰাছৰ থিওৰাম মানে পাইথাগোৰাছে যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দিছিল এটা থিওৰাম। এই থিওৰাম দিছিল কৰ্ণ স্কয়ার এটো কৰ্ণ হয় এটোৰ স্কয়ার ইকুয়াল টু √ওভার লম্ব স্কয়ার প্লাস ভূমি স্কয়ার। এটো লিখিম আমি কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার। লিখিব পৰা যায় না নাই? যায়। এটো লিখি লোৱা ভূমি স্কয়ার ভুল হৈছিল অলপ। এটো পাইথাগোৰাছে কি থিওৰাম দিছিল কৰ্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার। তাহলে ইয়াত চোৱা তোমালোকে কৰ্ণটো কি আছে আমি যদি √2 ইফালে লৈ যাও তাহলে আমি কি পাম কৰ্ণ স্কয়ার ইকুয়াল টু √ওভার লম্ব স্কয়ার প্লাস ভূমি স্কয়ার। ইয়াৰ পৰা আমি কি পাও কৰ্ণ ইকুয়াল টু এটোতে আমি ইকুয়েট কৰিলে কি পাম ইকুয়েশন 1 এটো ইকুয়েশন 1 এটো দি লবা ইকুয়েশন 2 তোমালোকে বহিত লিখি লোৱা লগে লগে লিখি যাবা তাহলে ভাল হ'ব। মই এতিয়া তোমালোকে লিখিছা হয়তো এটো লেখা নাই তাহলে ভিডিওটো আগত দি পজ কৰি লিখি লোৱা টেনশন নাই। এটো আৰু লাইভ ক্লাস নহয় না পজ কৰি লিখা যায়। এতিয়া আমি কি ইকুয়েশন 1 আৰু 2 পৰা কি পাম ইকুয়েশন 1 আৰু 2 পৰা কি পাম 2 পৰা পাও ইকুয়েশন 1 আৰু 2 পৰা আমি কি পাও কৰ্ণ ইকুয়াল টু √2 ভূমি ইকুয়াল টু 1 আৰু লম্ব ইকুয়াল টু 1 পাওনে নাই? এই যে এটো আছিল এটো দিয়া আছিল √2 আমি ইয়াৰ পৰা উলিয়ালো লম্ব কি আছে এটো দিয়া আছিল √2 এটো 1 আৰু এটো 1 পালো লম্ব 1 আৰু কি 1 পালো ভূমি 1 পালো। পাইথাগোৰাছৰ থিওৰাম আৰু আমি উলিওৱা √2 টো লিখিব পৰা যায় 1 স্কয়ার প্লাস 1 স্কয়ার। ইয়াৰ পৰা আমি পাইথাগোৰাছৰ থিওৰামৰ লগত ইকুয়েট কৰি আমি কৰ্ণ ভূমি আৰু লম্ব তিনিটা বস্তুৰ মান পাই গলো। এতিয়া আমি √2 সংখ্যা ৰেখাত পুট কৰিম। √2 এতিয়া সংখ্যা ৰেখাত পুট কৰতে ইজি হ'ব। আশা কৰিছো এটো লিখি লৈছা। মই ৰাফ কৰি আছো লিখাখিনি কাৰণ ব্ল্যাকবোৰ্ডত
ৰুটটো আঁকিবলৈ হ'লে ডাঙৰকৈ আঁকিব লাগিব ৰুটটোতো সংখ্যা ৰেখা এটা আঁকি লওঁ 0 1 2 3 इटू किमान हबो -1 -2 -3 সংখ্যা ৰেখাৰ কি অলপ আগতে কি কৰিলো ক্লাছৰ স্টাৰ্টতে কৈছিলো সংখ্যা ৰেখাৰ বাওঁফালৰ সংখ্যাখিনি মাইনাছত থাকে আৰু বাওঁফালৰ সংখ্যাখিনি প্লাছত থাকে আৰু মাজৰ সংখ্যাটো 0 এটো মিডল বুলি কোৱা হয় 0 টো মিডল বুলি কোৱা হয় আমি এতিয়া ৰুটটো সংখ্যা ৰেখাত পুট কৰিম এতিয়া আমি কি পাইছো ভূমি ইকুয়াল টু 1 একক 1 এটো ৰুটটো দিয়া আছে আমি সংখ্যা ৰেখাত এইটো ভূমিটো 1 ভূমিটোৰ মান কিমান পাইছো 1 সংখ্যা ৰেখাত ভূমিটো কিমান হ'ব এইটো ভূমি এটো এ নাম দিয়া হল এই বিন্দুটো এ নাম দিয়া হল এটো কিমান পালো 1 একক পাইছো এই তাতে কৰিলো পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি ভূমিটো কিমান পাইছিলো 1 ভূমিটো পালো 1 পালো ভূমিটো 1 আঁকি ললো আমি সংখ্যা ৰেখাত তাৰ পৰা আমি সংখ্যা ৰেখাৰ এ বিন্দুৰ ওপৰত কি কৰিম 90 ডিগ্ৰী আঁকিম এ বিন্দুৰ ওপৰত কি কৰিম 90 ডিগ্ৰী আঁকিম এ বিন্দুৰ ওপৰত কেনেকৈ 90 ডিগ্ৰী আঁকে তোমালোকে পোৱা নাই তোমালোকে ডাইৰেক্ট কম্পাস ব্যৱহাৰ কৰিলেও হ'ব নহলে 90 ডিগ্ৰী অকাটো শিকাই দি আছো 90 ডিগ্ৰীটো স্ট্ৰেট লাইনে হ'ব তথাপি আমি আঁকি শিকাই দি আছো তোমালোকে কি কৰিবা কম্পাসৰে ইয়াত ধৰিবা কম্পাসটো ধৰি এনেকুৱাকৈ চোৱা দেখা যায় এনেকুৱাকৈ আঁকিবা 90 ডিগ্ৰীটো যিমান দিব পাৰা এনেকুৱাকৈ আঁকিবা অকাৰ পিছত আঁকিলা তাৰ পিছত ইটো বিন্দু কেন্দ্ৰ কৰি কম্পাসেৰে সেম জক লৈ কাটিবা কম্পাসটো কি নকৰিবা কম্পাসটো যেটো যোগ আছে হেতু ৰাখিবা হেতু ৰখেৰে ইয়াত কাটিব চাবা ইয়াত কাটিব আৰু যেটো দ্বিতীয় বিন্দু আছে আকৌ ইয়াৰ পৰা কম্পাসটো ইয়াত বহাবা বহাৰ পিছত ইয়াৰ পৰা ইয়াত কাটিবা ইয়াৰ পৰা ইয়াত কটাৰ পিছত তোমালোকে পুনৰ কম্পাসটো ইয়াত বহাবা বহালে তোমালোকে চাবা এইটো ইয়াত এটা বৃত্তচাপ পাবা আৰু এইটো বিন্দু কম্পাস বহালে ইয়াত এটা বৃত্তচাপ পাবা এইটো হ'ব আমাৰ 90 ডিগ্ৰী এটি আমার কি হবো 90 ডিগ্রি এটি আমার কি হবো 90 ডিগ্রি হবে না নাই 90 ডিগ্রি হওয়ার পিছত 90 ডিগ্রি আঁকলো 90 ডিগ্রি হওয়ার পিছত আমি কি পালো যে পাইথাগোরাসৰ থিওরাম আৰু এই ৰুটটো যে প্ৰথম ইকুৱেচন 1 আৰু 2 পৰা কি লম্বটো কিমান পাইছিলো 1 পাইছিলো তোমালোকৰ বহিত লিখা আছে চাবা 1 পাইছিলো লম্বটো 1 একক লৈ ভূমিটো যিমানখিনি লৈছা সেম 1 * 1 একক ভূমিটো যিমান 1 একক লব 1 সেন্টিমিটাৰৰ হ'ব পাৰে এইটো 1 মিটাৰৰ হ'ব পাৰে তোমালোকে এইটো সাপোজ মই এইটো 1 একক ইকুৱেল টু মই কিমান লৈছো 1 সেন্টিমিটাৰ বহুত সৰু হ'ব তোমালোকে যেতিয়া বহি চিত্ৰটো অঙ্কন কৰিবা তেতিয়া 1 সেন্টিমিটাৰটো আঁকিলে ভালকৈ চিত্ৰটো বুজি নাপাবা সেই কাৰণে 1 একক ইকুৱেল টু মই 5 সেন্টিমিটাৰ লিখিলো তো আমি 1 একক ইকুৱেল টু 5 সেন্টিমিটাৰ লিখিলো আমি ভূমিটো কিমান পাইছো লম্বটো কিমান পাইছো ভূমিটো 1 একক পাইছো সব ধৰি লোৱা এটা 5 সেন্টিমিটাৰ আঁকিছো মই যে তোমাৰ স্কেল নাই সেই কাৰণে স্কেল নাই কম্পাস নাই সেই কাৰণে তোমালোকে ধৰি লবা এটো মই কিমান আঁকিছো 1 একক ইকুৱেল টু 5 সেন্টিমিটাৰ ধৰি লৈছো আৰু এটো 5 সেন্টিমিটাৰে আঁকিছো আৰু এতিয়া লম্বটো তোমালোকে কি কৰিবা এই স্কেলত কম্পাসৰ সহায়ত 5 সেন্টিমিটাৰ আঁকি লৈ 5 সেন্টিমিটাৰ কি কৰিব লাগিব আঁকিব লাগিব 5 সেন্টিমিটাৰ আঁকিব নহয় 5 সেন্টিমিটাৰ জোকি লোৱাৰ পিছত এইটো বিন্দু বহাবা বহুৱাৰ পিছত এই ৰেখাডালত যেটো আমি 90 ডিগ্ৰী আঁকিলো এ বিন্দুৰ ওপৰত কেন্দ্ৰ কৰি এ বিন্দুৰ ওপৰত যেটো আমি 90 ডিগ্ৰী আঁকিলো সেই 90 ডিগ্ৰীতে আকৌ এ বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ কম্পাসৰে জগ লৈ 90 ডিগ্ৰীত কাটিবা মানে লম্বটোৰ ওপৰত কাটিবা ধৰিলো মতো যেহেতু নাই আইডিট কৰি আছো ধৰিলো এটো ইয়াতে কাটিম মানে মোৰ কাৰণে এটো হ'ব 1 একক 5 সেন্টিমিটাৰ 1 একক
তো এতিয়া আমি এইটো কি কৰি দিছো লগাই দিছো এইটো মই এতিয়া মই এইটো লগাই দিছো এইটো লগাই দিয়াৰ পিছত আমি কি পাম according to পাইথাগোৰাছৰ সূত্ৰত আমি কি পাইছিলো লম্ব স্কয়ার ভূমি কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার কর্ণ কিমান আছে কি লম্ব কিমান আছে 1 ভূমি কিমান আছে 1 1 স্কয়ার কি হ'ব 1 স্কয়ার প্লাস 1 স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার তেনেহলে কর্ণ স্কয়ার দেন কর্ণ ইকুয়াল টু কি হ'ব কর্ণ ইকুয়াল টু কি হ'ব কর্ণটো কি পাবা কর্ণ ইকুয়াল টু এটো √2 পাবা মানে এটো কর্ণটো হ'ব √2 আমি এতিয়া কর্ণটো √2 পাই গলো এতিয়া আকৌ লিখিলো এইটো সাইড দি লিখিলো কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লিখিবা প্ৰথমতে তা পিছত লিখিবা কর্ণ স্কয়ার ইকুয়াল টু 1 স্কয়ার প্লাস 1 স্কয়ার তাৰ পিছত লিখিবা কর্ণ ইকুয়াল টু √2 হৈ গৈছে আগৰটো লিখি যা নহলে পজ কৰি লিখি লোৱা ভিডিওটো ব্যাক কৰি লিখি লোৱা বুজি নপালে বাৰে বাৰে চোৱা নিশ্চয় বুজিবা এতিয়া কি কৰিবা কম্পাসটো লৈ অ বিন্দুত কেন্দ্ৰ এইটো বিন্দু নাম দিলো এইটো মানে যত বিচ্যুতাপডাল কাটিছে লম্বটোৰ ওপৰত লম্বটোৰ যত বিচ্যুতাপ কাটিছে এইটো আমি কি নাম দিলো বি নাম দিলো এতিয়া কম্পাসটো লৈ অবি কম্পাসটো লৈ অবিৰ সমানকৈ অবি যোগ অ বিন্দুত কেন্দ্ৰ কৰি অবি যোগ লৈ কম্পাস লৈ ও আৰু বি যিমান সেন্টিমিটাৰ আছে এইটো জোকিবা কম্পাসেৰে জোকি ইয়াৰ পৰা কেন্দ্ৰ কৰি কম্পাসেৰে এনেকাকৈ কাটিবা দেখিবা যে এইটো ইয়াত কাটিব এনেকৈ কাটিব এইটোই হল সংখ্যা ৰেখাত √2 অৱস্থান এইটো হল সংখ্যা ৰেখাত √2 অৱস্থান আশা কৰিছো বুজিছা তো এতিয়া আমি শর্ট ভাবে কৈ দিও কেনেকৈ লিখিবা তোমালোকে √2 টো কেনেকৈ বুজি পাবা এটা বুজি পালে সকলোবিলাক পাই দিবা √3 √5 এনে হৈ যাব √7 এনে হৈ যাব কিন্তু এটা বুজিব লাগে ভালকে যিকোনো এটা বুজিব লাগে তেনেহলে বাকিবিলাক হৈ যাব তো আমি কি কৰিলো প্ৰথমতে আমি কি কৰিছিলো √2 ইকুয়াল টু কি কৰিছিলো √2 দিয়া আছে √2 আমাক বাস্তৱ কিছত সংখ্যা ৰেখাত বহাব লাগে তেতিয়া আমি কি কৰিছিলো √2 টো 1 স্কয়ার প্লাস 1 স্কয়ার লিখিব পাৰো এটো পাইথাগোৰাছৰ থিওৰাম হয় কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার সূত্ৰত পৰে ইয়াৰ পৰা আমি কর্ণ পালো √2 ভূমি পালো কিমান ভূমি পালো লম্ব পালো 1 আৰু ভূমিও পালো 1 তাৰ পিছত আমি এটা বাস্তৱ সংখ্যা নাম্বাৰ লাইন টানিলো সংখ্যা ৰেখা টানিলো তাত আমি সকলৰ বাফলৰ সংখ্যাখিনি সংখ্যা ৰেখাটো বহু সংখ্যা ৰেখাত বহুলো তাৰ পিছত আমি 0 ৰ পৰা 1 একক দৈৰ্ঘ্যত এটা বিন্দু ললো যেটো নাম দিলো আমি a 1 একক দৈৰ্ঘ্যত এটা বিন্দু ললো আৰু 1 একক ইকুয়াল টু 5 সেমি ধৰা হৈছে মানে তোমালোকে এটা কৈ সংখ্যা ৰেখাৰ যেটো খব হ'ব হেতু 5 সেমি কৈ লব লাগিব 1 একক ইকুয়াল টু 5 সেমি যেটো ধৰা হৈছে আমি 1 একক দৈৰ্ঘ্যত মানে 5 সেমি দৈৰ্ঘ্যত এটা বিন্দু ললো বিন্দুৰ নাম a বিন্দুৰ ওপৰত এটা 90 ডিগ্ৰী কোণ আঁকিলো a বিন্দুৰ ওপৰত 90 ডিগ্ৰী কোণ আঁকিলো কেনেকৈ আঁকিব লাগিব 90 ডিগ্ৰী কোণ প্ৰথমতে ইয়াৰ পৰা যিকোনো ব্যাসাৰ্ধ লৈ কি কৰিবা ইয়াত কাটিবা সংখ্যা ৰেখাডালত কাটিবা এই অ বিন্দুত কেন্দ্ৰ কৰি সংখ্যা ৰেখাডালত কাটিবা সংখ্যা ৰেখাডালত কটাৰ পিছত সংখ্যা ৰেখাৰ দ্বিতীয় বিন্দুত কাটিছে সেম ব্যাসাৰ্ধ লৈ আকৌ এবাৰ কাটিবা কটাৰ পিছত যত কাটিছে তাতে আকৌ কম্পাসটো ধৰি পুনৰ কাটিবা এবাৰ আৰু এটা বিন্দুত কাটিব যি দুটা বিন্দুত কাটিলে সেই দুটা বিন্দুত পুনৰ কম্পাসটো ধৰি তাৰ পৰা এটা বৃত্তচাপ আঁকিবা আকৌ দ্বিতীয় বিন্দুটোৰ পৰা যত কাটিছে তাৰ পৰা এটা বৃত্তচাপ আঁকিবা চাবা যে বৃত্তচাপ দুটাই এটা বিন্দুত কটা কৰি যিকোনো এটা বিন্দুত কটা কৰি কৰিব সেই বিন্দুটো হল 90 ডিগ্ৰী গম পাইছা 90 ডিগ্ৰী কেনেকৈ আঁকিব লাগে আশা কৰিছো গম পাইছা তাৰ পিছত আমি কি কৰিব লাগিব যেহেতু লম্ব আমি কিমান পাইছো 1 পাইছো লম্বটো আমি 1 একক পাইছো 1 একক মানে কি 5 সেমি ঠিক কম্পাসেৰে আকৌ 5 সেমি তো মাপি লব লাগিব জুকি লৈ এ বিন্দুত কেন্দ্ৰ কৰি পুনৰ এ বিন্দুত কেন্দ্ৰ কৰি লম্বডালৰ ওপৰত এটা বৃত্তচাপ আঁকিব লাগিব সেই বৃত্তচাপডালে যত কাটিব হেতু
তাত য'ত কাটিব সেইটো আমি নাম দিলোঁ বি। কি নাম দিলোঁ? এই বিন্দুটোৰ নাম দিলোঁ বি। এতিয়া আমি অবি সংযোগ কৰি দিলোঁ। এই অবিটোৱে হ'ল অবিটোৰ ভেলুৱে হ'ল √2। এতিয়া আকৌ অবিক এতিয়া কি কৰিলোঁ? অবিৰ মাপ লৈ এটা অবিন্দুত কেন্দ্ৰ কৰি অবিৰ মাপ লৈ এতিয়া আমি অবিক মাপ ললোঁ, যেহেতু অবিটো √2, অবিক মাপ লৈ অবিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলোঁ। চালোঁ যে বৃত্তচাপটোৱে সংখ্যাৰ এটা যিকোনো এটা বিন্দুত কাটিব। আমি সেই বিন্দুটোৰ নাম দিলোঁ পি। এই পি বিন্দুটোৱে হৈছে সংখ্যাৰ ৰেখাত √2ৰ অৱস্থান। আশা কৰিছোঁ তোমালোকে √2 সংখ্যাৰ ৰেখাত কেনেকৈ বহুৱাব লাগে ভালকে গম পাইছা। তো ইয়াৰ অঙ্কন প্ৰণালীটো হ'ব, অঙ্কন প্ৰণালীটো হ'ল কেনেকৈ লিখিবা √2 যে সংখ্যাৰ ৰেখাত বহুৱালা, এইটো শিক্ষকক বুজাই দিব লাগিব নহয় এক্সামত, কেনেকৈ বুজিব শিক্ষকে যদি লিখি নিদিয়া। সেইকাৰণে ইয়াৰ অঙ্কন প্ৰণালী লিখিব লাগে। √2ৰ অঙ্কন প্ৰণালী, √3 সকলোৰে অঙ্কন প্ৰণালী লিখিব লাগিব। ইয়াৰ অঙ্কন প্ৰণালীটো হ'ব যিটো আমি সংখ্যাৰ ৰেখা লৈছিলোঁ নাম্বাৰ লাইন, মোৰ ইয়াততো নাই, তোমাৰ লগত এটা আছে, কি লৈছিলোঁ এই 1 2 -1 -2 এই নাম্বাৰ লাইনডালৰ নাম কি দিছোঁ? এক্স অ এক্স। নাম্বাৰ লাইনডালৰ নাম কি দিছোঁ? সংখ্যাৰ ৰেখাডালৰ নাম দিছোঁ এক্স অ এক্স। গতিকে অঙ্কন প্ৰণালী কি হ'ব? অঙ্কন প্ৰণালীটো হ'ব, কৈ আছোঁ, যদি লিখা ভালদৰে দেখা নাযায় তেনেহ'লে তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। মই কৈ আছোঁ, এক্স অ এক্স সৰল ৰেখাত অ এ ইকুৱেল টু 1 একক লোৱা হ'ল। মানে তোমালোক অ এ সংখ্যাৰ ৰেখাত বিন্দু আমি যে পালোঁ অ এ বিন্দু 1 পাইথাগোৰাছৰ সূত্ৰৰ পৰা যে পালোঁ অ এ ইকুৱেল টু 1 একক লোৱা হ'ল, মানে ভূমি 1 একক লোৱা হ'ল। এ বিন্দুত কেন্দ্ৰ কৰি কি কৰি? এ বিন্দু কেন্দ্ৰ কৰি নহয়, এ বিন্দুৰ ওপৰত হয়তো এ বিন্দুৰ ওপৰত এচি লম্ব টনা হ'ল। যাতে কি হ'ব? প্ৰথমতে এক্স অ এক্স সৰল ৰেখাত অ এ ইকুৱেল টু 1 একক লোৱা হ'ল, মানে ভূমি ইকুৱেল টু 1 একক লোৱা হ'ল। এ বিন্দুৰ ওপৰত এচি লম্ব টনা হ'ল। এ বিন্দুৰ ওপৰত এচি লম্ব টনা হ'ল। এচি নহয়, এ বি লম্ব টনা হ'ল, মানে এ বি দিয়া আছিল, যাতে নাম কিতাপত এচি আছে না, সেইকাৰণে এচি লিখিছিলোঁ। এ বি লম্ব টনা হ'ল, যাতে এ বি ইকুৱেল টু 1 একক হয়। এ বি কিমান? 1 একক। এতিয়া আমি সমকোণী ত্ৰিভুজ অ এ বিৰ পৰা কি পাওঁ? পাইথাগোৰাছৰ সূত্ৰ, কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ। এইটোৰ পৰা কি পালোঁ? ভেলুটো √2 পালোঁ, √2 পোৱা গ'ল। এতিয়া সমকোণী ত্ৰিভুজ অ এ বিৰ পৰা অ বি ইকুৱেল টু √2 পোৱা গ'ল। অ বিন্দুত কেন্দ্ৰ কৰি এতিয়া অ বিন্দুক কেন্দ্ৰ কৰি অবি ব্যাসাৰ্ধ লৈ মানে অবিৰ মাপ লৈ এটা বৃত্তচাপ অঁকা হ'ল। কি অঁকা হ'ল? এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপে যিটো বৃত্তচাপ আঁকিলোঁ, এই বৃত্তচাপটোৱে সংখ্যা ৰেখাৰ পি বিন্দুত কাটে। কি কৰে? পি বিন্দুত কাটে। এই পি বিন্দুটোৱে হ'ল সংখ্যা ৰেখাত √2ৰ অৱস্থান। নালি চিম্পল লিখিব পাৰিবা, পি বিন্দুটোৱে √2ৰ অৱস্থান নিৰ্ণয় কৰে। আকৌ এবাৰ কৈ দিছোঁ অঙ্কন প্ৰণালীটো, এক্স অ এক্স সৰল ৰেখাত অ এ ইকুৱেল টু 1 একক লোৱা হ'ল। এ বিন্দুৰ ওপৰত এ বি লম্ব টনা হ'ল, যাতে এ বি ইকুৱেল টু 1 একক। এতিয়া সমকোণী ত্ৰিভুজ অ এ বিৰ পৰা অ বি ইকুৱেল টু √2 পোৱা গ'ল। অ বিন্দুক কেন্দ্ৰ কৰি অবি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপে সংখ্যা ৰেখাৰ পি বিন্দুত কাটে। পি বিন্দুটোৱে √2ৰ অৱস্থান নিৰ্ণয় কৰে সংখ্যা ৰেখাত। তো আমাৰ √2ৰ অঙ্কন প্ৰণালীও আমি লিখা শিকিলোঁ। এতিয়া আমি √3টো কৰিম। √3 কৰাৰ পিছত √5টো হোমৱৰ্ক দিম। হোমৱৰ্কটো নোৱাৰিলেতো পিছৰ ক্লাছত হোমৱৰ্কবিলাক ডিছকাছ কৰিমেই। যে পাৰিব ভাল, নোৱাৰিলে আৰু ভাল। এতিয়া √3 সংখ্যা ৰেখাত বহুৱাব লাগে। উদাহৰণ 3 তোমালোকে বহীত নোট বনাওঁতে প্ৰশ্নটো লিখি ল'বা। √3 আমি সংখ্যা ৰেখাত বহুৱাব লাগে। প্ৰথমতে কি কৰিম? √3টোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ নে নাই? √3টোক তোমালোকে চাবা, √3টোক কেনেকৈ লিখিব পাৰিম।
√2 স্কয়ার পারি না নাই √2 স্কয়ার প্লাস 1 লিখিব পারি না নাই √2 স্কয়ার প্লাস 1 লিখিব পারি না নাই √2 কৰিলে কিমান হ'ব √2 স্কয়ার কৰিলে কিমান হ'ব √2 স্কয়ার কৰিলে আমাৰ আহিব 2 2 প্লাস 1 2 প্লাস 1 এই 2 ইয়াত আছে 2 প্লাস 1 2 প্লাস 1 কৰিলে কি আহিব √3 আহিব আলটিমেটলি √3 আহি গল এতিয়া পাইথাগোৰাছৰ থিওৰামটো লিখিবা কি লিখিবা কৰ্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইয়াৰ পৰা এই দুটা শাৰীৰ পৰা আমি কি পাওঁ এই দুটা লাইনৰ পৰা আমি কি পাওঁ কৰ্ণটো আমি √2 কৰ্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার মই এইটো ৰুট কি কাৰণ দিছো এই কৰ্ণ স্কয়ারটো মিছি দিম সেই কাৰণে √2 দি লৈছে একেবাৰে আৰু যদি তোমালোকৰ কোনো প্ৰবলেম হয় তেতিয়াহ'লে আমি কৰি দি আছো প্ৰবলেমে মাৰি দি আছো মই কি হ'ব কৰ্ণ ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার কি ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এই দুটো লাইন আমি এবাৰ ইকুয়েট কৰিলে কি পাম কৰ্ণটো পাম √3 আৰু ভূমিটো কিমান পাম স্কয়ার বাদ দিয়া ভূমিটো পাম √2 আৰু লম্বটো পাম 2 লম্বটো পাম কিমান 1 স্কয়ারটো বাদ দিলে তো আশা কৰিছো তোমালোকে এইটো লিখি লৈছা কপিত বহিত এতিয়া আমি এইটো নাম্বাৰ লাইনত লগাম √2 দৰে √2 যেনেকৈ অঙ্কন কৰিছিলো সেম প্ৰসেস এইটো সোনকালে কৰিম তো বেছি টাইম নালাগে আমাৰ এইটো 0 এইটো পাবলখিনি -1 -2 হ'ব পাবলখিনি হ'ব 1 এইটো হ'ব 2 1 2 সেম দিব লাগিব 1 2 তোমালোকে এটা লিখি লবা √2 ক্ষেত্ৰত 1 একক ইকুয়াল টু 5 সেন্টিমিটার আমি সংখ্যা রেখা 1 একক 5 সেন্টিমিটার ধৰি যে কৰিলো √2 টো সাইড লিখি লব 1 একক ইকুয়াল টু 5 সেন্টিমিটার √2 মানে যেটো কৰিলো বৰ্তমান অংকটো ইয়াত আমি কি কৰিম √2 √3 সংখ্যা ৰেখাত বহাম √3 সংখ্যা ৰেখাত বহোৱাৰ আগতে আমি √3 ইকুয়াল টু কি পাইছো √2 পাৱাৰ স্কয়াৰ √2 ইকুয়াল টু √2 স্কয়াৰ √2 ইকুয়াল টু √2 প্লাস √1 স্কয়াৰ আৰু ইয়াত আমি √2 পাইছো সোয়া √2 পাইছো মানে আমাক প্ৰথমতে √2 সংখ্যা ৰেখা বহাব লাগিব তাৰ পিছতে আমি √3 টো পাম মানে আলটিমেটলি √2 টো ইয়াত প্ৰয়োজন আছে মই √2 টো আৰু কৰি নিদু ডাইৰেক্ট লিখি আছো কাৰণ √2 ডাইৰেক্ট লিখি আছো এটো কি লোৱা হল 90 ডিগ্ৰী লোৱা হল তোমালোকে যেনেকৈ লিখিছিলে তোমালোকে কৰিবা লোৱা হল প্ৰথমতে ইনকে কাটিব কটাৰ পিছত ইয়াৰ পৰা কেন্দ্ৰ কৰি কাটিলে 90 ডিগ্ৰী পাম আৰু এই দুটা সংযোগ কৰি দিলে এইটো হ'ব √2 এটা আমি এতিয়া কি ধৰিলাম √2 টোক আমি এই বিন্দুটোক এ দিলো এই বিন্দুটোক দিলো বি এতিয়া আমি যেতিয়া আমি √3 টো কৰিলো প্ৰথম দুখাৰিত কি আমি যেটি ইকুয়েট কৰিলো কি পালো ভূমি ইকুয়াল টু √2 মানে ইটো হ'ব আমাৰ অবি হ'ব এবাৰ ভূমি এই ভূমিৰ ওপৰত আমাক এতিয়া কি কৰিব লাগিব এই অবি ভূমিৰ ওপৰত মানে √2 যেহেতু আমি দুটা ইকুয়েট কৰি অবি ভূমি পাইছো গতিকে এবাৰ ভূমিৰ ওপৰত 1 লম্ব √2 নিচিনা হয় যেতিয়া √2 আমি এই বিন্দুৰ ওপৰত লম্বটা আনিছো না নাই √2 সংখ্যা ৰেখা বহাওতে ঠিক এইদৰে √3 ক্ষেত্ৰত বি বিন্দুক কেন্দ্ৰ কৰি এটা লম্ব আঁকিব লাগিব বি বিন্দুক কেন্দ্ৰ কৰি কেনেকৈ লম্ব আঁকিবা প্ৰথমতে কম্পাসডাল ইয়াত লবা যিকোনো ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা কাটিবা এনেকৈ কাটিব চাবা পিছত ইয়াৰ পৰা ব্যাসাৰ্ধ লৈ এটা কাটিবা সংখ্যা ৰেখা ইয়াত কাটিব পুনৰ ইয়াৰ পৰা সেম কম্পাসৰ সেম ব্যাসাৰ্ধ ৰাখি ইয়াত কাটিব লাইন ডাল কি ডাল বৃত্তচাপ ডালৰ পুনৰ ইয়াৰ পৰা এইটো বিন্দুৰ পৰা কেন্দ্ৰ কৰি ইয়াত এটা বৃত্তচাপ আঁকিবা পিছত এইটো বিন্দুৰ পৰা কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিবা চাবা এই বৃত্তচাপ ডালে যিকোনো এটা বিন্দুত কটাকটি কৰিব এইটোই হ'ব 1 একক কি হ'ব এইটো হ'ব ইয়াৰ কি হ'ব লম্ব এইটো হ'ব আমাৰ লম্ব আমি লম্বটো কিমান পাইছো 1 একক আমি 1 একক মানে কি ধৰিছো 1 একক ইকুয়াল টু 5 সেন্টিমিটার ধৰিছো গতিকে আমি স্কেলৰ পৰা তোমালোকে ইয়াত যেহেতু 1 একক মানে 5 সেন্টিমিটার ধৰিছে না নাই
এইটো মই ৰুটটোৰ ক্ষেত্ৰতো যেনেকৈ 5 সেন্টিমিটাৰ ধৰি কৰিছিলোঁ, ৰুটটিৰ ক্ষেত্ৰতো কিন্তু 5 সেন্টিমিটাৰ ধৰিয়ে কৰি আছোঁ। গতিকে অবিটো স্কুলৰ পৰা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ মানে 5 সেন্টিমিটাৰ জোখ লৈ বি বিন্দুত কেন্দ্ৰ কৰি কম্পাছেৰে বি বিন্দুত কেন্দ্ৰ কৰি যিটো জোখ লোৱা হৈছে কতবা কাটিব তোমালোকৰ কপিৰ মই ইয়াত কাটিলোঁ, মোৰ যেহেতু কম্পাছ নাই ইয়াতে কাটিব, মোৰ মতে মোৰ ইয়াতে কাটিম। এইটোৱে মই 1 একক বুলি ধৰি দিলোঁ আৰু এই দুটা লক কৰি দিলোঁ। ও আৰু কি এইটো বিন্দুৰ নাম দিলোঁ সি, ও আৰু সি লক কৰি দিলোঁ। ও আৰু সি হল √3 আমি পালো নে নাই? লম্ব কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার করে কি পালো √3 পালো নে নাই? এইটো হল √3। এতিয়া আমি কি কৰিম অসি ব্যাসার্ধ লৈ মানে অসিত জোখ লৈ, অসিটো যিমান আছে সিমান জোখ লৈ মানে অসিটো √3 আছে, √3 তো ইয়াৰ পৰা √3 জোখ ল'ব পাৰিম নে নাই? অসিৰ ব্যাসাৰ্ধ লৈ অবিন্দুত কেন্দ্ৰ কৰি এনেকুৱাকৈ তোমালোকে এটা বৃত্তচাপ আঁকিবা, এনেকুৱাকৈ এটা বৃত্তচাপ আঁকিবা। চাবা বৃত্তচাপডালে অবিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিবা, অবিন্দুত কেন্দ্ৰ কৰি অসি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল। বৃত্তচাপডালে নাম্বাৰ লাইনডালৰ কিউ বিন্দুত কাটে আৰু সেই কিউ বিন্দুটোৱে হ'ল নাম্বাৰ লাইনত সংখ্যা ৰেখাত √3ৰ অৱস্থান। খিচিৰি নিচিনা হৈ গৈছে, তোমালোকে আশা কৰিছোঁ বুজি পাইছা। খিচিৰি হ'লে কি হ'ব বুজি পালে হ'ল। তো এতিয়া অংকন প্ৰণালীটো কেনেকুৱাকৈ হ'ব তোমালোকে লিখি লোৱা। অংকন প্ৰণালীটো কেনেকুৱাকৈ লিখিব লাগিব এক্সামত। x সৰল ৰেখাত OA ইকুৱেল টু 1 একক লোৱা হ'ল। সেম টু সেম আগৰটোৰ নিচিনা ৰুটটোৰ নিচিনাকৈ লিখিলে হ'ল। তোমালোকে নিজৰ মতে নিজে লিখিব পাৰিবা। এইটো যে মই যিটো লিখিছোঁ সেইটোৱে লিখিব লাগিব তেনেকুৱা কথা নহয়, মুখস্থ কৰিব লাগিব। এইটো নহয়, চিত্ৰটো বুজি পাইছা, চিত্ৰৰ পৰা লিখা হৈছে সকলোবিলাক। মোৰ এটা ভুল হৈছে ৰুটটোৰ ক্ষেত্ৰত। মই কৈছিলোঁ x কৈছিলোঁ, x নহয় x ডেছ হ'ব। এতিয়া কি হ'ব x ডেছ। তোমালোকে এইটো শুদ্ধ কৰি ল'বা, আশা কৰিছোঁ শুদ্ধ কৰি লৈছে। এইটো এতিয়াই লোৱা, x নহয় x ডেছ হ'ব এইটো। তো তোমালোকে চোৱা প্ৰথমতে চিত্ৰটোত মন কৰা, চিত্ৰটো আঁকিছা তোমালোকে √3 তাত চোৱা প্ৰথমতে x ডেছ চিত্ৰত চোৱা x ডেছ আৰু লগে লগে লিখি দেবা চিত্ৰত চাবা আৰু লিখিবা x ডেছ সৰল ৰেখাত OA 1 একক লোৱা হ'ল। x ডেছ সৰল ৰেখাত OA তোমালোকে চোৱা এটা OA এটা কি লৈছা OA আঁকিছা, এইটো 1 একক লোৱা হৈছে। 1 একক মানে কিমান লৈছে 5 সেন্টিমিটাৰ লৈছে, এইটো ওপৰতে লিখি ল'বা 5 সেন্টিমিটাৰ লৈছা। x ডেছ সৰল ৰেখাত OA ইকুৱেল টু 1 একক লোৱা হ'ল। এতিয়া তোমালোকে কি কৰিছা, তাৰপিছত কি কৰিছিলা ৰুটটো বনাওঁতে এ বিন্দুৰ ওপৰত AB লম্ব টনা হ'ল। তোমালোকে কি কৰিছিলা এ বিন্দুৰ ওপৰত AB লম্ব টানিছিলা যাতে AB ইকুৱেল টু 1 একক হয়। এনেকুৱা মানে ABটো 1 একক লৈ লম্বটো টানিছিলা। এ বিন্দুৰ ওপৰত AB লম্ব টনা হ'ল যাতে AB ইকুৱেল টু 1 একক মানে 1 একক মানে কি AB ইকুৱেল টু 5 সেন্টিমিটাৰ। সমকোণী ত্ৰিভুজ OAB ৰ পৰা পাওঁ। সমকোণী ত্ৰিভুজ OAB ৰ পৰা আমি কি পাওঁ, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে কি পাওঁ, OB এইটো সাইড দি কৰি দিছো, OB স্কয়ার ইকুয়াল টু 1 স্কয়ার প্লাস 1 স্কয়ার, OB ইকুয়াল টু 1 স্কয়ার প্লাস 1 স্কয়ার। এইটো কৰিলে আমি আলটিমেটলি ৰুটটো পাম। গতিকে পাইথাগোৰাছৰ থিওৰাম এপ্লাই কৰি গতিকে সমকোণী ত্ৰিভুজ OAB ৰ পৰা OB ইকুৱেল টু √2 পোৱা গ'ল। এতিয়া √2 পোৱাৰ পিছত এতিয়া OB ভূমি হিচাপে লৈ এতিয়া তোমালোকে কি কৰিবা, যেহেতু √2টো আমাক সংখ্যা ৰেখাত অৱস্থান উলিয়াব পৰা নাই এইটো কোৱেশ্চনত, ইয়াৰ আগৰটোত হৈছিল, আগৰটোত ক'লে ইয়াৰ পৰা তোমালোকে মানে বেলেগকৈ লিখিব লাগিব, ইয়াৰ পৰা বেলেগ হ'ব √2 আৰু √3ৰ ক্ষেত্ৰত। গতিকে এইটো √3 যিহেতু এইটো অলপ বেছিকৈ লিখিব লাগিব। এতিয়া কি কৰিব লাগিব, এতিয়া OB ভূমি হিচাপে লৈ OB কি কৰিব লাগিব, ভূমি কনচিডাৰ কৰিব লাগিব। OB ভূমি হিচাপে লৈ B বিন্দুৰ ওপৰত লম্ব টনা হ'ল। সেম টু সেম OX যেনেকুৱাকৈ তোমালোকে ভূমি কনচিডাৰ কৰি
এ বিন্দুৰ ওপৰত লম্ব টানিছিলা ঠিক সেইদৰে এবাৰ অবিক ভূমি হিচাপে কনসিডাৰ কৰিব লাগিব কনসিডাৰ কৰি বি বিন্দুৰ ওপৰত লম্ব টনা হ'ল যাতে BD ইকুৱেল টু 1 একক মানে লম্ব যে টানিছা BD ইকুৱেল টু 1 একক মানে কিমান 5 সেন্টিমিটাৰ মাপ লৈ কম্পাসেৰে যেনেকৈ প্ৰচেছটো শিকাইছিলো 5 সেন্টিমিটাৰ মাপ লৈ লম্বৰ ওপৰত কাটিবা কাটি যত বৃত্ত চাপডালে কাটিব তাৰ নাম দিবা D আৰু নাম দিবা D আৰু অংকন লিখোতে এনেকৈ লিখিবা যে এতিয়া অবিক ভূমি হিচাপে লৈ বি বিন্দুৰ ওপৰত লম্ব টনা হ'ল যাতে BD ইকুৱেল টু 1 একক একক মানে 5 সেন্টিমিটাৰ সমকোণী ত্ৰিভুজ এতিয়া তোমালোকে চোৱা সমকোণী ত্ৰিভুজ OBD ৰ পৰা সমকোণী ত্ৰিভুজ চোৱা তাত আছে নেক্সট ত্ৰিভুজ নেক্সট সমকোণী ত্ৰিভুজটো মানে কোণৰ ওপৰত যে আমি অবিক ভূমি হিচাপে লৈ BD যে লম্ব টানিছো তেনেহলে এটা লম্ব আছে ভূমি আছে তেনেহলে এটা সমকোণী ত্ৰিভুজ পামনে নাই এতিয়া সমকোণী ত্ৰিভুজ OBD ৰ পৰা কি পাম OD ইকুৱেল টু কিমান পাম OD ইকুৱেল টু ভূমি স্কয়াৰ √ওভাৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি কিমান আছে √2 স্কয়াৰ প্লাস 1 স্কয়াৰ এইটো কৰিলে আমি কিমান পাম √3 পোৱা গল এইটো কৰি আমি কি পালো √3 পালো অ বিন্দু কেন্দ্ৰ কৰি এতিয়া কি কৰিম অ বিন্দু কেন্দ্ৰ কৰি যেনেকৈ √2 কৰিছিলো অ বিন্দু কেন্দ্ৰ কৰি অডি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল অ বিন্দু কেন্দ্ৰ কৰি কি কৰা হ'ব অডি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপডালে সংখ্যা ৰেখাৰ কিউ বিন্দুত কাটে কত কাটে সংখ্যা ৰেখাৰ নাম্বাৰ লাইনডালৰ কিউ বিন্দুত কাটে এই কিউ বিন্দুটোৱে √3 অৱস্থা নিৰ্ণয় কৰে আৰু যিটো বিন্দু কিউ বিন্দুত কাটিলে বৃত্তচাপ অ বিন্দুত কেন্দ্ৰ কৰি অডি ব্যাসাৰ্ধ লৈ তোমালোকে এটা বৃত্তচাপ যে আঁকিলা এই বৃত্তচাপ অঁকাৰ পিছত এইটো যে কিউ বিন্দুত কাটিলে এই কিউ বিন্দুটোৱে কি কৰিব √3 অৱস্থা নিৰ্ণয় কৰিব গতিকে এবাৰ ফ্ৰেছ ভাৱে কৈ দিছো তোমালোকে যদি লিখা নাই বা অলপ লিখাতে তোমালোকে প্ৰব্লেম পাইছা লিখা গম পোৱা নাই এবাৰ ফ্ৰেছ ভাৱে কৈ দিছো তোমালোকে লিখি লোৱা অঙ্কন প্ৰণালীত লিখিবা x o x ড্যাশ পজ কৰি লিখিবা যদি মুখৰ কথাটো স্পীড হয় x o x ড্যাশ সৰল ৰেখাত o এ 1 একক পোৱা গল x o x ড্যাশ সৰল ৰেখাত o এ ইকুৱেল টু 1 একক লোৱা হ'ল এ বিন্দুৰ ওপৰত AB লম্ব টনা হ'ল যাতে AB ইকুৱেল টু 1 একক সমকোণী ত্ৰিভুজ OAB ৰ পৰা OB ইকুৱেল টু √2 পোৱা গল এতিয়া অবিক ভূমি হিচাপে লৈ বি বিন্দুৰ ওপৰত লম্ব টনা হ'ল যাতে BD ইকুৱেল টু 1 একক আৰু এটো কি লিখিছো 1 একক ইকুৱেল টু 5 সেন্টিমিটাৰ ব্ৰেকেটত লিখি লবা তাৰ পিছত সমকোণী ত্ৰিভুজ OBD ৰ পৰা OD ইকুৱেল টু √2 স্কয়াৰ প্লাস 1 স্কয়াৰ ইকুৱেল টু √3 পোৱা গল অ বিন্দুক কেন্দ্ৰ কৰি OD ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপডালে সংখ্যা ৰেখাৰ কিউ বিন্দুত কাটে কত কাটে কিউ বিন্দুত কাটে এই কিউ বিন্দুৱে √3 ৰ অৱস্থান নিৰ্ণয় কৰে এইটোই আছিল সংখ্যা ৰেখাৰ √3 অৱস্থান এনেকৈ আমি সংখ্যা ৰেখাৰ √2 আৰু √3 ৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি আশা কৰিছো তোমালোকে ভালকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই তেনেহলে ভিডিওটো আকৌ এবাৰ ব্যাক কৰি চোৱা তেনেহলে নিশ্চয় গম পাবা একেবাৰে ইজি কৰি বুজাই দিয়া হৈছে ইয়াতকৈ আৰু ইজি কৰি বুজাই দিয়া সম্ভৱ নহয় আপোনালোকে চাই ল'বা তো এতিয়া আমি এক্সাৰসাইজ 1.2 ৰ বিষয়ে আলোচনা কৰিম এক্সাৰসাইজ 1.2 এক্সাৰসাইজ 1.2 লিখি লোৱা কপিত এক্সাৰসাইজ 1.2 আজি শেষ কৰিম তো এক্সাৰসাইজ 1.2 প্ৰথম অংকটো কি দিছে কি কৈছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা কি কৈছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা মই সলিউশনবিলাক আগতে কৰি লৈছো নহলে টাইম যায় লিখতে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা উক্তিকাৰ সত্য কাৰণ আমি কি জানো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি বাস্তৱ সংখ্যা হয় গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব তো কেনেকৈ লিখিবা সত্য কাৰণ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা বৰক একেলগে বাস্তৱ সংখ্যা বলে এইটো 1 একৰ সলিউশন এতিয়া আমি 1 2 অংকটো কি দিছে
সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি য'ত m এটা স্বাভাৱিক সংখ্যা এইটো অসত্য হ'ব এইটো কি হ'ব অসত্য হ'ব কাৰণ -3 -2 আৰু -1 সংখ্যা ৰেখাত অৱস্থিত কি -2 -3 আৰু -1 সংখ্যা ৰেখাত অৱস্থিত কিন্তু এই সংখ্যাবোৰৰ বৰ্গমূল স্বাভাৱিক নহয় কি কৈছে আকৌ এবাৰ কৈছো সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি য'ত m এটা স্বাভাৱিক সংখ্যা এইটো উক্তি অসত্য কাৰণ তোমালোকে চোৱা -3 -2 -1 এইবিলাকতো স্বাভাৱিক সংখ্যা নহয় এইবিলাক স্বাভাৱিক সংখ্যা নহয় গতিকে এইবিলাকৰ সংখ্যা ৰেখাত কিন্তু উপস্থিত কিন্তু এইবিলাক স্বাভাৱিক সংখ্যা নহয় এইটোই কৈছে আৰু এইটোই আমি এনেকুৱাকৈ লিখিব পাৰোঁ একদমত কাৰণটো এনেকুৱাকৈ দিবা অসত্য কাৰণ -3 -3 -2 -1 সংখ্যা ৰেখাত অৱস্থিত কিন্তু কোনো স্বাভাৱিক সংখ্যাৰ বৰ্গমূল নহয় এইটো আছিল 1 और 2 এনসার আৰু 1 और 3 টো কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অপৰিমেয় সংখ্যা কি কৈছে প্ৰতিটো স্বাভাৱিক নহয় প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা আমি কি জানো বাস্তৱ সংখ্যা কি সংখ্যা মিলি হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি হয় কিন্তু ইয়াত কি দিছে প্ৰতিটো বাস্তৱ সংখ্যা বলে অপৰিমেয় সংখ্যা কিন্তু পৰিমেয় তেনেহ'লে পৰিমেয় সংখ্যাবোৰ ক'ত গ'ল গতিকে প্ৰদত্ত উক্তিডাল অসত্য এইটো অসত্য হ'ব কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় কি কোৱা হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় তোমালোকে উত্তৰটো এনেকুৱাকৈ দিবা আৰু আমাৰ কোৱেশ্চনত কি কৈছিল সকলোবিলাক অপৰিমেয় কি কৈছিল কোৱেশ্চনটো প্ৰতিটো বাস্তৱ সংখ্যা হ'ল অপৰিমেয় সংখ্যা উত্তৰটো অসত্য তোমালোকে গম পালা কেনেকৈ কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলি বাস্তৱ সংখ্যা হয় ইয়াত কেৱল অকল অপৰিমেয় সংখ্যাৰ কথা উল্লেখ কৰিছে সেইকাৰণে উত্তৰটো অসত্য গতিকে আমি 1.2 1 যিবিলাক অংক আছিল তিনিটা সত্য অসত্য বিচাৰ কৰা এই সকলোবিলাক সলভ কৰিলো এতিয়া সলভ কৰিলো এতিয়া আমি অনুশীলনীৰ 2 নম্বৰ অংকটোৰ বিষয়ে আলোচনা কৰিম 2 নম্বৰ অংকটোত কি কৈছে সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা আমাৰ এটো কি নহয় সত্য নহয় কাৰণ 4 ধৰিলো হল এটা অখণ্ড সংখ্যা 4 লোৱা হল ইয়াৰ বৰ্গমূল যদি আমি কৰো তেনেহলে 2 পাম আৰু আমাৰ 2 টো এটা পৰিমেয় সংখ্যা গতিকে এইটো অসত্য এইটো 16 ধৰিলে কৰিলে হ'ব পাৰা 16 ধৰিলে এইটো 4 পাম 4 টো আমাৰ কি হ'ব পৰিমেয় সংখ্যা গতিকে প্ৰদত্ত উক্তিডাল অসত্য আমাৰ 2 নম্বৰ এনসাৰ সলভ কৰিলো 1.2 এতিয়া আমাৰ কি আছে 1.2 3 নম্বৰ সংখ্যা ৰেখাত √5 বহুবৰ্গ এইটো √5 টো আমি আঁকি দিম তোমালোকে অঙ্কনটো ঘৰৰ পৰা লিখি আনিবা হুবহু প্ৰথমটোৰ নিচিনা ৰুটটোৰ নিচিনা কেৱল খালি মানবিলাক অলপ চেঞ্জ কৰিলে হ'ল খালি মানবিলাক চেঞ্জ কৰিলে হ'ল অকল মানবিলাক চেঞ্জ কৰিলে আমাৰ আহি যাব মানবিলাক সলিউশন √5 সংখ্যা ৰেখাত বহুবৰ্গ লাগে আমি √5 টো কেনেকৈ লিখিব পাৰো 2 স্কয়ার প্লাস 1 স্কয়ার কর্ণ ইকুয়াল টু √ ওভার লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ইয়াৰ পৰা আমি কি পাও কর্ণ ইকুয়াল টু হ'ব আমাৰ √5 ভূমি ইকুয়াল টু কিমান হ'ব 2 আৰু ভূমি কি হ'ব ভূমি হ'ব 1 লম্ব হ'ব 2 তো এক্সামত আহিলে এইটো মই তোমালোকক বুজাৰ কাৰণে দেখি আছো এক্সামত আহিলে এইবিলাক লেখাৰ দৰকাৰ লিখিব নালাগে এই ওপৰত যিখিনি লাইন লিখিলো সকলোতে লিখিছো না নাই এইটো লিখিলে তোমালোকে ভালকে বুজিবা সেইকাৰণে মই লিখিছো কিন্তু এক্সামত এইটো লিখিব নালাগে এই লাইনটো তোমালোকে ডাইৰেক্ট সংখ্যা ৰেখাৰ পৰা ষ্টাৰ্ট কৰি দিবা আৰু সংখ্যা ৰেখাটো আঁকি এনেকৈ আঁকিলে অংকনটো লিখি দিলে হ'ল
प्रथमते এটা সংখ্যা রেখা আঁকি লোৱা হল 0 1 2 -1 -2 সংখ্যা রেখাটার নাম কি দিয়া হল x ড্যাশ ও x। এতিয়া আমি কি কৰিম ইয়াৰ পৰা 1 একক দৈৰ্ঘ্যত এটা বিন্দু লম 1 একক দৈৰ্ঘ্যত এটা বিন্দু লম ধৰি লোৱা হল এইটো 1 একক দৈৰ্ঘ্যত এটা বিন্দু লম বিন্দুটোৰ নাম কি দিম এ নাম দিম 1 একক ইকুয়াল টু তোমালোকে কিমান ধৰিবা তোমালোকে 1 সেমি 2 সেমি 3 সেমি 4 সেমি 5 সেমি কি আমি দিও পৰস্পৰ বাৰে কাৰণ কপিত যেতিয়া মই আঁকিছিলো 5 সেমিৰে এটো একেবাৰে ধুনিয়া চিত্ৰ আহি যায় আৰু কম ললে অলপ চিত্ৰটো সৰু হয় আৰু বেছি ললে বেছি ডাঙৰ হয় 5 সেমি মিনিমাম হয় একে মানে ভাল হয় 5 সেমি চিত্ৰটো এইকাৰণে 5 সেমি বাৰে ইউজ কৰোঁ তোমালোকে মন কৰিলে 2 সেমি 3 সেমি লৈ কৰিব পাৰিবা যদি কপি বচাব বিচৰা মই জানো তোমালোক কি নহয় কমজুস নহয় ভাল গতিকে 5 সেমি ধৰি লবা তো আমি কি লম ওএ ও বিন্দুত কেন্দ্র কৰি 1 একক দৈৰ্ঘ্যত এটা বিন্দু লম আৰু এইটো বিন্দুৰ নাম দিম এ এই এ বিন্দুত কেন্দ্র কৰি আমি কি আঁকিম এ বিন্দুৰ ওপৰত কি আঁকিম 90 ডিগ্ৰী আঁকিম 90 ডিগ্ৰী আঁকিম 90 ডিগ্ৰীটো কেনেকৈ আঁকে তোমালোকে জানা যিকোনো বেখাৰ দলৈ আঁকিবা অকাৰ পিছত ইয়াত ধৰি এনেকৈ কাটি বৃত্তচাপ দলৈ কাটিব পিছত আনে এই বিন্দুৰ পৰা এটা বৃত্তচাপ আঁকিবা এই বিন্দুৰ পৰা এটা বৃত্তচাপ আঁকিবা আৰু ইটোৰ মাজেৰে লাইনডাল টানি দিবা তেতিয়া আমাৰ কি হ'ব 90 ডিগ্ৰী আহি যাব 90 ডিগ্ৰীটো অকাটো প্ৰথমতে শিকাই দিছো এই কাৰণে ভালদৰে কোৱা নাই আৰু বুজা নকলে প্ৰথমত গৈ এবাৰ চাই আহা তো তেতিয়া ও এ বিন্দুৰ ওপৰত এটা লম্ব অঁকা হ'ল লম্ব মানে 90 ডিগ্ৰী অঁকা হ'ল লম্ব অঁকাৰ পিছত এ বিন্দুত কেন্দ্ৰ কৰি 2 একক মানে এবাৰ আমি লম্বটো কিমান পাইছিলো 2 একক মানে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ লৈ 2 একক লৈ কি কৰিবা কাটিবা 2 একক লৈ ইয়াত কাটিবা 2 একক ললে সাপোজ লম্বডালৰ ইয়াত কাটিছে যত কাটিছে 2 একক মানে 10 সেন্টিমিটাৰ যত কাটিছে এই বিন্দুৰ নাম দিলো মই বি এতিয়া আমি অবি সংযোগ কৰিম অবি সংযোগ কৰাৰ পিছত আমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰি কি পাও লম্ব ইকুয়াল কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো সলভ কৰিলে আমাৰ কি আহিব এটো √5 আহি যাব এনেকুৱাকৈ তোমালোকে সংখ্যাৰ √5 হোৱাৰ পিছত তোমালোকে কি কৰিবা অ বিন্দুত কেন্দ্ৰ কৰিবা সেম ৰুটটো নিচিনা অ বিন্দুত কেন্দ্ৰ কৰি অবি ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ আঁকিবা কি আঁকিবা এটা বৃত্তচাপ আঁকিবা চাও বৃত্তচাপডাল সংখ্যা ৰেখাৰ যত কাটিব বৃত্তচাপডাল কি সংখ্যা ৰেখাৰ যত কাটিব বৃত্তচাপডাল সংখ্যা ৰেখাৰ দ্বিতীয় বিন্দুত কাটিব চাও ধৰিলো হল পি বিন্দুত কাটিছে এই পি বিন্দুটোৱে সংখ্যা ৰেখাৰ ৰুটৰ অৱস্থা √5ৰ অৱস্থান নিৰূপণ কৰিব এইটোৱে আছিল সংখ্যা ৰেখাত √5ৰ অৱস্থান তোমালোকে অঙ্কনটো কৰিবা হুবহু ৰুটটোৰ নিচিনা কেনেকৈ লিখিবা ৰুটটো যেনেকৈ লিখিছিলা যে x সৰল ৰেখাত o = 1 একক লোৱা হল তাৰ পিছত যেনেকৈ লিখিছিলা ইয়াৰ খালি ইয়াত কি হ'ব লম্বটো জানছ হ'ব লম্বটো কি হ'ব 2 হ'ব আৰু ইয়াৰ যি কৰিছিলো ob = √5 আহিব অকল খালি মানবিলাক চেঞ্জ কৰিলে হল আৰু সকলোবিলাক একে থাকিব পি বিন্দুত কাটে গতিকে পি বিন্দুটোৱে সংখ্যা ৰেখাত √5ৰ অৱস্থান নিৰূপণ কৰে এইটোৱে আছিল আমাৰ এক্সাৰসাইজ 1.2 ব্রিফ ডিসকাশন আলোচনা আছিল যেটো কইলোৱা এটোই আছিল আলোচনা আছিল তো 4 নম্বৰ গণিতটো নাহে এক্সামত এটো আৰু প্ৰয়োজন নাই এই কাৰণে কৰি দিয়া নাই তো আশা কৰিছো তোমালোক ভালে পাইছা আৰু গণিতবৰ আৰু যদি গণিতবৰ তোমালোকে ভালদৰে বুজি পাইছা তেনেহলে তোমাৰ বন্ধু বান্ধৱীৰ লগত সকলোৰে লগত শেয়াৰ কৰা আৰু যদি মোৰ চেনেলটো বৰ্তমান বাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো দবাই দিয়া আৰু নোটিফিকেশনটো অন কৰি লোৱা যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে ভালদৰে পাব পাৰা আৰু গণিতত জিৰোৰ পৰা হিৰো হ'ব পাৰা তোমালোকে যদি মোক
प्रथम भिडिओर পৰা শেষ ভিডিঅ'লৈ চোৱা তেনেহ'লে গণিতত 100 আউট অফ 100 পাবা মেট্ৰিকত বা ক্লাছ 9ৰ একদম দূৰতে পাবা কাৰণ মই তোমালোকৰ বেচটোকে লৈছো তোমালোকৰ বেচটোকে মেট্ৰিক কিয় হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ পৰ্যন্ত লৈ যাম 4 বছৰ তোমালোকৰ মই দায়িত্ব লৈছো তোমালোকে খালি অকল ভিডিঅ' চালে হ'ল কাৰণ আমাৰ এছাইন্স মিডিয়ামত ভালদৰে ভিডিঅ' পোৱা নাযায় হিন্দী মিডিয়াম ল'লে ভালদৰে পাবা অসমীয়া মিডিয়ামত ভালদৰে ভিডিঅ' পোৱা নাযায় সেইকাৰণে মই ইউটিউব প্লেটফৰ্মত ভিডিঅ' বনালো তো আজিৰ ভিডিঅ' ইমানতেই টাটা বাই বাই ধন্যবাদ।